হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচ হোমগাৰ্ডৰ ফালৰ পৰা এখন নতুন নটিচ আহিছে, অফিচিয়েল নটিচ। খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো। যিসকলে চোৱা নাই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে অফিচিয়েল নটিচ হোমগাৰ্ডৰ। অসম চৰকাৰৰ নগাঁও জিলাৰ গৃহৰক্ষী বাহিনী অধিনায়কৰ কাৰ্যালয়ৰ পৰা আহিছে এই নটিচখন। ইয়াতে লিখা আছে, জাননী ইয়াৰ দ্বাৰাই নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাসকলক জনোৱা হয় যে যিসকল গৃহৰক্ষীয়ে PM বীমা যোজনা আৰু ৰেচন কাৰ্ড আছে সেইসকল গৃহৰক্ষীক অহা ইংৰাজী 18/11/2024 তাৰিখৰ ভিতৰত নগাঁও জিলাৰ গৃহৰক্ষী কাৰ্যালয়ত উক্ত প্ৰপত্ৰৰ কপি জমা দিবলৈ জনোৱা হ'ল। গতিকে এই তিনিওখন জিলাৰ গৃহৰক্ষী জোৱানসকলৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যিসকল নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ গৃহৰক্ষী জোৱান আছে সেইসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ'। যিসকলৰ PM বীমা যোজনা আৰু ৰেচন কাৰ্ড আছে সেইসকলৰ প্ৰপত্ৰৰ কপিসমূহ জমা দিবলৈ 18/11/2024 আগত কাইলৈ 18 তাৰিখ হয়। যিহেতু এই কপিটো মই নটিচখন দেৰিকৈ পাইছোঁ, কেতিয়া অহা নটিচ ইয়াত উল্লেখ কৰা নাই। গতিকে যেতিয়াই এই নটিচখন পাইছোঁ মই অতি শীঘ্ৰে এই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু যিসকলে পোৱা নাই সেইসকললৈ খুব সোনকালে শ্বেয়াৰ কৰি দিব। আৰু এই নটিচখন নগাঁৱৰ কাৰ্যালয়ৰ পৰা যিহেতু আহিছে, এই নটিচখন দিওঁতে অলপ ফেমাছ কৰি দিব লাগে আৰু নটিচখন দিওঁতে অলপ ডেটটো বেছি দিব লাগে। আৰু অনলাইনত বা মোবাইল নম্বৰ যোগেদি এই নটিচখন বা প্ৰপত্ৰ যিসমূহ জমা দিবলৈ কোৱা হৈছে সেইসমূহ দিবলৈ কাৰণে এটা মোবাইল নম্বৰ তেখেতসকলে দি দিব লাগে যে এইটো হোৱাটছআপ নম্বৰত এই কপিসমূহ আপোনালোকে জমা দিবলৈ কাৰণে অনুৰোধ জনোৱা হ'ল। তেনেকৈ এটা নম্বৰ এলাউ কৰি দিব লাগে। কিছুমানে হয়তো এই নটিচখন এতিয়ালৈকে পোৱাই নাই, আৰু যিসকলে পোৱাই নাই সেইসকলে অতি তৎকালীনভাৱে কেনেকৈ এই ডকুমেণ্টসমূহ জমা দিব, সেইকাৰণে যিসকলে এতিয়ালৈকে এই নটিচখন পোৱা নাই সেইসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।